পেট্ৰল ডিজেলৰ দাম 48 টকাৰ পৰা আহি এই যে 96 টকা হ'ল, তেতিয়া যুদ্ধ লাগিছিলে নেকি? ডলাৰৰ দামৰ লগত ভাৰতৰ টকা 50 টকা যেতিয়া হওঁতে তেতিয়া যে নৰেন্দ্ৰ মোদীয়ে হাল্লা চিল্লা লগাইছিলে, এই দেশ গ'ল দেশ গ'ল দেশ গ'ল। এতিয়া 96 টকা যেতিয়া হৈ গ'ল, তেতিয়া দেশ যোৱা নাই নেকি? 414 টকা গেছ চিলিণ্ডাৰ হওঁতে দেশখন খাই পেলালে কংগ্ৰেছে বুলি যে চিঞৰিছিলে, এতিয়া 962 টকা গেছ চিলিণ্ডাৰৰ দাম হওঁতে এতিয়া দেশখন যোৱা নাই নেকি? নৰেন্দ্ৰ মোদীয়ে ক'লে, হিমন্ত বিশ্বই ক'লে, হিন্দুত্ববাদী বিলাকে ক'লে, চব কথা সঁচা। আৰু আমি সঁচা মানুহবিলাকে, মানুহৰ পক্ষত থকা মানুহবিলাকে ক'লে সেইবিলাক মিছা কথা। সেইকাৰণে অতি স্পষ্ট ভাষাত আমি কৈছো যে UCC যে আনিছে, এইখন হ'ল কাগজৰ টুকুৰা, দলি মাৰি দিব লাগে এই কাগজৰ টুকুৰা ডাষ্টবিনলৈ। ইয়াত একোডাল নাই, অকল ছোৱালীৰ বয়সো 21 বছৰ হ'ব লাগে বুলি কোৱাৰ বাহিৰে বাকী একো নাই। আমি বাৰম্বাৰ কৈছিলো যে অসমৰ ৰাইজ চলিব নোৱাৰা হৈছে মূল্যবৃদ্ধিৰ কাৰণে। সেইকাৰণে প্ৰথম দিনাৰ আমি আন্দোলনেৰে বিধানসভা আৰম্ভ কৰিছিলো যে মূল্যবৃদ্ধি ৰোধ কৰক। বিধানসভাত বাৰম্বাৰ মই এটাই চিঞৰি আছিলো যে মূল্যবৃদ্ধি ৰোধ হ'ব লাগে। আমাৰ যিটো ইকনমিক ক্ৰাইচিছ আহিছে তাৰ পৰা অসমৰ জনতাক বচাব লাগে। কিন্তু দুৰ্ভাগ্যবশতঃ এই চৰকাৰখনে কোনো ব্যৱস্থা নললে। তাৰ বিপৰীতে অকল হিন্দু মুছলমানৰ কথা ক'বৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই UCC আনিছে। জানি আচৰিত হ'ব, সেই UCCত এটাও নতুন শব্দ নাই। মই গোটেই UCCখন পঢ়ি খালি এটাই নতুন শব্দ পালো। আগতে বিয়া পাতোতে ছোৱালীগৰাকীৰ বয়স 18 বছৰ হ'ব লাগে, ল'ৰাটোৰ বয়স 21 বছৰ। এতিয়া লিভ ইন ৰিলেশ্যনত থাকোতে খালি ছোৱালীজনীৰ বয়সো 21 বছৰ হ'ব লাগিব, ল'ৰাজনৰ বয়সো 21 বছৰ হ'ব লাগে। অকল এইটোৱে ডিফাৰেঞ্চ। তাৰ বাহিৰে আৰু বেলেগ কোনো ডিফাৰেঞ্চে UCCখনত নাই। বাকী যিবিলাক কথা আনিছে সেইবিলাক কথা আগৰ আইনবিলাকত আছে। যেনেকে 18 বছৰতকৈ কম বছৰত বিয়া পাতিব নোৱাৰিব, প্ৰহিবিশ্যন অফ চিলড্ৰেন মেৰেজ এক্টত আছে, পলিগ্ৰামী এক্টত লিখা আছে যে বহু বিবাহ কৰিব নোৱাৰিব। এইবিলাক কথা চব কথা লিখা আছে। আনকি আপোনালোকে নিশ্চয় জানে যে লিভ ইন ৰিলেশ্যনৰ কথাও ডমেষ্টিক ভাইলেন্স এক্টত লিখা আছে। আৰু লিভ ইন ৰিলেশ্যনৰ পৰা জন্ম হোৱা ল'ৰাটোৰ কথাও আনকি আইনত লিখা আছে। কিন্তু এতিয়া নতুনকৈ তেতিয়াহ'লে কি আনিলে? নতুনকৈ এটাই, এই গোটেই বিধানসভাখন এনেই বৰবাদ কৰি দিলে, টাইমবিলাক নষ্ট কৰি দিলে, য'ত আমি মূল্যবৃদ্ধিৰ কথা আলোচনা কৰিব পাৰিলোহেঁতেন, য'ত আমি ক'ব পাৰিলোহেঁতেন যে বস্তুৰ দাম কেনেকৈ কমাব লাগে। গেছ চিলিণ্ডাৰৰ দাম আপোনালোকে দেখিছেনে? এতিয়া গৈ 962 টকা হ'ল, আমাক অকল 1250 টকাৰ অৰুণোদয় দিয়ে। তেতিয়াহ'লে মানুহ কেনেকৈ চলিব? সকলো বস্তুৰ দাম যেনেকৈ বাঢ়িছে, পৰিয়াল কেনেকৈ চলিব? সেইবিলাক কথা আলোচনা কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সময় নাই। হিন্দু মুছলমান কৰিবৰ কাৰণে UCC আনিবৰ কাৰণে সময় আছে। মই সেইকাৰণে কৈছো যে ঘোঁৰাৰ ঘাস কাটিছে চৰকাৰ। ঘোঁৰাৰ ঘাস কটা বুলি অসমীয়াত এটা কথা আছেনে নাই? কাম বন নাই, সি ঘোঁৰাৰ ঘাস কাটিবলৈ গৈছে বুলি কয় যে। হিমন্ত বিশ্ব শৰ্মাই আমাৰ ৰাজ্যখনৰ বস্তুৰ মূল্য বৃদ্ধি কমাবৰ কাৰণে কথা নাপাতে, আলোচনা নকৰে, ব্যৱস্থা নলয়। ঘোঁৰাৰ ঘাস কাটিবৰ কাৰণে দিল্লী আৰু নাগপুৰক ভাল পাবৰ কাৰণে UCC বিল আনে। যুদ্ধৰ কাৰণে যদি মূল্য বৃদ্ধি হৈছে, ইয়াৰ আগতে যে পেট্ৰল ডিজেলৰ দাম 48 টকাৰ পৰা আহি এই যে 96 টকা হ'ল, তেতিয়া যুদ্ধ লাগিছিলে নেকি? আগতে যে ডলাৰৰ দামৰ লগত ভাৰতৰ টকা 50 টকা যেতিয়া হওঁতে তেতিয়া যে নৰেন্দ্ৰ মোদীয়ে হাল্লা চিল্লা লগাইছিলে, এই দেশ গ'ল দেশ গ'ল দেশ গ'ল। এতিয়া 96 টকা যেতিয়া হৈ গ'ল, তেতিয়া দেশ যোৱা নাই নেকি? 414 টকা গেছ চিলিণ্ডাৰ হওঁতে দেশখন খাই পেলালে কংগ্ৰেছে বুলি যে চিঞৰিছিলে, এতিয়া 962 টকা গেছ চিলিণ্ডাৰৰ দাম হওঁতে এতিয়া দেশখন যোৱা নাই নেকি? নৰেন্দ্ৰ মোদীয়ে ক'লে, হিমন্ত বিশ্বই ক'লে, হিন্দুত্ববাদী বিলাকে ক'লে, চব কথা সঁচা। আৰু আমি সঁচা মানুহবিলাকে, মানুহৰ পক্ষত থকা মানুহবিলাকে ক'লে সেইবিলাক মিছা কথা। সেইকাৰণে অতি স্পষ্ট ভাষাত আমি কৈছো যে UCC যে আনিছে, এইখন হ'ল কাগজৰ টুকুৰা, দলি মাৰি দিব লাগে এই কাগজৰ টুকুৰা ডাষ্টবিনলৈ। ইয়াত একোডাল নাই, UCCত একোডালেই নাই। মই কৈছো নহয়, অকল ছোৱালীৰ বয়সো 21 বছৰ হ'ব লাগে বুলি কোৱাৰ বাহিৰে বাকী একো নাই। আমি যি সংশোধনী প্ৰস্তাৱ দিছিলো, এটা সংশোধনী প্ৰস্তাৱ তাত উত্থাপন কৰিবলৈকে নিদিলে, অবৈধভাৱে। আৰে কংগ্ৰেছে কৰিছিলে, কংগ্ৰেছক দিলে নেকি? বেলেগ পাৰ্টিবিলাকক দিলে নে নাই? মোৰ যেনিবা 2 মিনিট দেৰি হৈছিলে। আগতে 2 মিনিট দেৰি হ'লেওতো চবকে দিয়ে মুভ কৰিবলৈ, কেলে নিদিলে? অসাংবিধানিক, অনৈতিক, বেআইনীভাৱে এই বিধানসভা চলাইছে। আমাৰ ইতিহাসৰ আটাইতকৈ বেয়া যিজন অধ্যক্ষ, সেই অধ্যক্ষজনে চাগে এই ৰঞ্জিত দাস নামৰ মানুহজন। অধ্যক্ষ হৈ বিজেপিৰ মিটিঙত জইন কৰিছে, পলিটিকেল পাৰ্টিৰ মিটিঙত জইন কৰিব পাৰে নেকি অধ্যক্ষই? অধ্যক্ষ হৈ আমাৰ দেশখন খতম কৰিবলৈ আহিছে।